সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ অৱশেষত বহু অপেক্ষাৰ অন্তত ডিএমিৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট নটিচ আহিছে আৰু বহুতে হয়তো গম পালে কিহৰ নটিচটো হয় যোনসকলে টেকনিকেলৰ এক্সাম দিছিলে 12 জানুৱাৰী তাৰিখে তেওঁলোকৰ ৰিজাল্টটো আজি ঘোষণা কৰা হ'ব আৰু এইটো তেওঁলোকে আজি নটিচ জাৰি কৰিছে বৰ্তমানলৈকে আপোনালোকৰ অফিচিয়েল যোনটো ৱেবছাইট হয় ডিএমিৰ তাত ৰিজাল্টটো এতিয়ালৈকে মুকলি কৰা নাই হয়তো গধূলিলৈ হয়তো আপোনালোকৰ ৰিজাল্টটো আহি যাব পাৰে আৰু যোনসকলৰ নন টেকনিকেলৰ কেণ্ডিডেট আছে তেওঁলোকৰ ৰিজাল্টটো অতি শীঘ্ৰে ঘোষণা কৰা হ'ব কাৰণ এতিয়া আপোনালোকৰ টেকনিকেলৰ আজি ৰিজাল্ট ঘোষণা কৰিব তাৰপিছত আপোনালোকৰ নন টেকনিকেলৰ ৰিজাল্ট আহিব বাকী আপোনালোকৰ গ্ৰেড 4 খিনিতো গম পালে আপোনালোকৰ যোনখিনি গ্ৰেড 4 ৰ কাৰণে এপ্লাই কৰিছিলে সেইখিনি কেনচেল কৰি দিয়া হ'ল পিছত কি হয় নাজানো বৰ্তমান আপোনালোকৰ কেনচেল কৰি দিয়া হ'ল আৰু টেকনিকেলখিনি এতিয়া আপোনালোকৰ স্কিল টেষ্ট হ'ব যিহেতু এতিয়া আমাৰ এডিআৰইৰ 2.0 স্কিল টেষ্ট চলি আছে আৰু আজিৰ পৰা এডমিটো দিছে তেওঁলোকৰ তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট আৰম্ভ হৈ যাব গতিকে তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক এতিয়া যেহেতু আপোনালোকৰ আজি মেৰিট লিষ্টখন প্ৰকাশ কৰা হ'ব আপোনালোকৰ হয়তো বহুতৰ মনত প্ৰশ্ন হ'ব যে কাট অফটো কিমান যাব হাই যাব নে কম যাব তাৰ ওপৰত মই এটা এক্সপেক্টেড আইডিয়া কৰি আপোনালোকক জনাই আছোঁ আপোনালোকৰ যিহেতু ইয়াৰ 100 মাৰ্কৰ ওপৰত এক্সাম হৈছিলে গতিকে ফাৰ্ষ্টত আমি যদি জেনেৰেলখিনি চাওঁ তেওঁলোকৰ কাট অফটো যাব পাৰে 88 ৰ পৰা 92 ৰ ভিতৰত বাকী আপোনালোকৰ OBC-খিনি যদি চাওঁ 85 ৰ পৰা 90 ৰ ভিতৰত কাট অফ যাব আৰু SC-খিনি আমাৰ 80 ৰ পৰা 85 ৰ ভিতৰত যাব পাৰে বাকী ST-খিনি চাবলৈ গ'লে 74 ৰ পৰা 80 ৰ ভিতৰত যাব লাগে এইটো এটা এক্সপেক্টেড কৰা কাট অফ হয় এইটো মই ডাইৰেক্ট কৈ দিব নোৱাৰোঁ যে এইটোৱে হ'ব বুলি কিন্তু মই এক্সপেক্ট কৰিছোঁ যে ইমানটোৰ ভিতৰত কাট অফ যাব যিহেতু বৰ্তমান আমাৰ অসমত কাট অফটো বহুত হাই ৰেংকত গৈ আছে গতিকে আপোনালোকে গম পাইছে কিমান যাব কাট অফটো বহুতে আইডিয়া কৰিছে ইতিমধ্যে আৰু কেনেদৰে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব সেইটো মই জনাই দিছোঁ যদি আপোনালোকে ডাইৰেক্ট যদি মেৰিট লিষ্টখন চাব বিচাৰিছে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব নহ'লে মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব তাতে মই লিষ্টখন আপলোড কৰি দিম আৰু আপোনালোকৰ নামটো চেক কৰি ল'ব গতিকে ভিডিঅ'টো আছিলে মানে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ জয় অসম